নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আকৌ আপোনালোকক দেখাবলৈ গৈ আছোঁ অইল ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা নতুনকৈ কেইটামান ভেকেঞ্চিৰ বিষয়ে। অইল ইণ্ডিয়াত বৰ্তমান সময়ত বহুতবিলাক ভেকেঞ্চিজ আহিছে আৰু অলৰেডি মই 4টামান ভিডিঅ' আপলোড কৰিছোঁ। সেইবিলাক ভেকেঞ্চি বেলেগ বেলেগ পোষ্টৰ কাৰণে হয়। কোনোবাটো ইলেক্ট্ৰিকেলৰ কাৰণে আছে বা ইলেক্ট্ৰিচিয়ানৰ কাৰণে পোষ্ট ওলাইছে, কেমিষ্টৰ ওলাইছে, ৱৰ্ক পাৰ্চনৰ ভেকেঞ্চিজ আহিছে, তাৰপিছতে বিটেক ইঞ্জিনিয়াৰিং ভেকেঞ্চিজ আহিছে আৰু এতিয়া যোনটো মই ভেকেঞ্চিৰ বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো এটা বেলেগ এটা ডিপাৰ্টমেণ্টৰ কাৰণে ওলাইছে। আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহকচোন এতিয়া মই আপোনালোকক দেখাই যাওঁ কি কি ভেকেঞ্চিজ ওলাইছে। এইখন হৈছে অইল ইণ্ডিয়া দুলিয়াজানৰ যোনখন অফিচিয়েল ৱেবছাইট হয় আৰু তাতে 3 নম্বৰ চাকৰিটো আহিছে। এইটো ইয়াতে মই এতিয়া ক্লিক কৰি আপোনালোকক খুলি দেখাম। এইখন অফিচিয়েল নটিফিকেশ্যন যোনখন 23 তাৰিখে ওলাইছিলে আৰু ইয়াতে কৈছে অসম আৰু অৰুণাচলৰ হ'লে আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। পোষ্টিং আছে হেডকোৱাৰ্টাৰ দুলিয়াজানত। ইয়াতে যোনটো ভেকেঞ্চিজ আহিছে সেয়া হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ 5টা ভেকেঞ্চি আছে আৰু কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে ক্লাছ 10 পাছ ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। তাৰপিছতে 3 years ডিপ্ল'মা বিচাৰিছে ইন কেমিকেল ইঞ্জিনিয়াৰিং অৰ মেকানিকেল ইঞ্জিনিয়াৰিং অৰ ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ফ্ৰম আ গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট আৰু মিনিমাম 2 yearsৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন অইল এণ্ড গেছ ইণ্ডাষ্ট্ৰি, গেছ প্ৰচেছিং প্লাণ্ট, ৰিফাইনেৰী, পেট্ৰকেমিকেল, ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি ইন গভৰ্ণমেণ্ট PSU পাব্লিক প্ৰাইভেট অৰ্গেনাইজেশ্যন। তাৰমানে আপোনালোকে ক্লাছ 10 পাছৰ পিছত 3 বছৰৰ ডিপ্ল'মা কৰা হ'ব লাগিব কেমিকেল, মেকানিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যনত আৰু 2 বছৰ আপোনালোকৰ তাৰপিছতে ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে এইকেইটা চেক্টৰত অইল বা গেছ প্ৰচেছিং, পেট্ৰকেমিকেল, ফাৰ্টিলাইজাৰ এনেকুৱা ধৰণৰ। মিনিমাম ইয়াতে যোনটো এজ হ'ব সেইটো 20 years আৰু মেক্সিমাম কৈছে জেনেৰেলৰ কাৰণে 40, OBC NCLৰ কাৰণে 43 আৰু SC ST কাৰণে 45। চেলাৰী ইয়াত 24,960 rupees এটা ফিক্স থাকিব আৰু লগতে এটা ভেৰিয়েবল ইনকাম দিব 960 rupeesকে। এই পোষ্টকেইটা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 3টা আছে, STৰ কাৰণে এটা আৰু OBCৰ কাৰণে এটা আছে। এইখিনি হ'ল আপোনালোকৰ জব ৰেছপনচিবিলিটিখিনি। এইখিনি আপোনালোকে এবাৰ চাই ল'ব কি কি কাম কৰিব লাগিব। এইটো কণ্ট্ৰেকচুৱেল বেচিছ হয়। প্ৰথমতে 6 মাহৰ কাৰণে আপোনালোকক দিব আৰু তাৰপিছতে আৰু 6 মাহৰ কাৰণে এইটো এক্সটেণ্ড হৈ যাব। এই পোষ্টটোৰ কাৰণে ৱৰ্ক ইন ইণ্টাৰভিউলৈ এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব 12 তাৰিখে হ'ব, 12 আগষ্টত হ'ব। 7টা বা 9টা বজাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু তাৰপিছতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব আৰু ইণ্টাৰভিউ হ'ব দুলিয়াজান অইল ক্লাব, অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান। বাকী মই আপোনালোকক দেখাই দিছোঁ কি কি ডকুমেণ্টছ আপোনালোকে লৈ যাব পাৰিব। যদি আপোনালোকে এলিজিবল ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্মখন লৈ যাব, যোনখন এই এডভাৰটাইজমেণ্টটোৰ তলতে দিয়া আছে। মই এখন দেখাই দিম, সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি ফিল কৰি লৈ যাব আৰু এখন ৰিচেণ্ট কালাৰ্ড ফটোগ্ৰাফ লাগিব 3x3, লগতে অৰিজিনেল এণ্ড চেল এটেষ্টেড কপি অফ ডকুমেণ্ট চাৰ্টিফিকেশ্যন টেষ্টিমনিয়েলছখিনি লাগিব আৰু ভেলিড আইডেণ্টিটি প্ৰুফ এণ্ড ভেলিড এড্ৰেছ প্ৰুফ লাগিব বুলি কৈছে ফ্ৰম কম্পিটেণ্ট গভৰ্ণমেণ্ট অথৰিটি। তাৰমানে আপোনালোকৰ যিমানবিলাক ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে অৰিজিনেলখিনিতো লৈ যাবই লাগিব, লগতে চেল্ফ এটেষ্ট কৰি পেলাই লগতে ফটো কপি কৰি পেলাই আপোনালোকে চেল্ফ এটেষ্ট কৰি পেলাই লৈ যাব লাগিব। আপোনালোকৰ ভেলিড এখন ID প্ৰুফ আৰু এড্ৰেছ প্ৰুফ লাগিব গভৰ্ণমেণ্টৰ ফালৰ পৰা যোৱা, যেনেকৈ আধাৰ কাৰ্ড বা ভোটাৰ ID কাৰ্ড হৈ গ'ল, নহ'লে পেন কাৰ্ড এনেকুৱা ধৰণৰ এখনো আপোনালোকে লৈ যাব লাগিব। তাৰপিছতে এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, ক্লাছ 10ৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এই সকলোবিলাক আপোনালোকে লৈ যাব লাগিব। প্ৰথমতে আপোনালোকে তাতে গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু ৰেজিষ্ট্ৰেশ্যনটো হৈ যোৱাৰ পিছতে আপোনালোকৰ ইণ্টাৰভিউ প্ৰচেছটো হ'ব। এতিয়া মই আপোনালোকৰ ফৰ্মেটটো দেখাই দিছোঁ। এইখন হৈছে ফৰ্মখন যোনখন আপোনালোকে ফিল কৰি পেলাই লৈ যাব লাগিব ইণ্টাৰভিউ দিনাখন। ইয়াতে আপোনালোকৰ কেটেগৰীটো দিব, কোনটো কাৰণে এপ্লাই কৰিছে, ফটো দিব, তাৰপিছত নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মেৰিটেল ষ্টেটাছ, এইখিনি গোটেইখিনি আপোনালোকে ইয়াত ফিল কৰিব। ফিল কৰি পেলাই আপোনালোকে এইখন তাতে দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰপিছত ইণ্টাৰভিউ প্ৰচেছটো হ'ব। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট মই আপোনালোকক মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যালয়ত ওলোৱা কেইটামান ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ। আহকচোন চাওঁ ডিটেইলছ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যালয় নলবাৰীত 12টা ভেকেঞ্চি ওলাইছে আৰু এই ভেকেঞ্চিকেইটা আছে ৰিটায়াৰ্ড ফেকাল্টি আৰু মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি। আহকচোন মই ডিটেইলছখিনি আপোনালোকক দেখাই দিওঁ, আপোনালোকে চাই যাওক। যদি এলিজিবিলিটি মিলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব।
এটা যোনকেইটা এসিস্ট্যান্ট প্ৰফেসৰ অফ সায়েন্স টিমৰ কাৰণে ওলাইছে ভেকেন্সি এইকেইটা টেম্পোৰাৰী কন্ট্ৰাকচুৱেল পজিশন হয় 10টা আছে ফিজিক্সত দুটা আছে আনৰিজাৰ্ভ ক্যাটাগৰীত কেমিষ্ট্ৰিত দুটা আছে আনৰিজাৰ্ভ ক্যাটাগৰীত ম্যাথমেটিক্সত দুটা আছে আনৰিজাৰ্ভ ক্যাটাগৰীত বটানীত দুটা আছে আৰু জুলজিত দুটা আছে স্যালাৰি থাকিব 1 লাখ rupees per month fixed থাকিব আৰু এলিজিবিলিটি ইয়াত কৈছে ৰিটায়াৰ্ড পাৰ্মানেন্ট ফেকাল্টি ফ্ৰম প্ৰভিন্সিয়েলাইজড গভৰ্নমেন্ট কলেজ এজ লিমিট হ'ব লাগিব 60 to 65 years তাৰ মানে যি সকলে ৰিটায়াৰ কৰিছে কোনোবা গভৰ্নমেন্ট কলেজৰ পৰা তেখেতলোকে ভেকেন্সি গিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব এটা এলিজিবিলিটি 60 বা 65 years কৈছে আৰু স্যালাৰি দিব 1 লাখ টকা ফিক্স পাৰ মান্থ ইয়াতে আপোনালোকে ডকুমেন্টস লাগিব অৰিজিনাল সাৰ্টিফিকেট HSLC onwards plus appointment proof from the previous college self attested photocopies লাগিব তাৰ মানে আপোনালোকে ডাইৰেক্ট এটা ওয়ার্কিং ইন্টাৰভিউ কাৰণে যাব লাগিব অৰিজিনাল ডকুমেন্টস প্লাস আপোনালোকে নিজৰ self attested photocopies খিনি লৈ যাব লাগিব আৰু আপোনালোকৰ যোনটো previous employment আছে য'ত আপোনালোকে চাকৰি কৰিছিল আৰু এখন আপোনালোকে appointmentor proof লৈ যাব লাগিব তাৰ পিছতে নেক্সট যোনটো মাল্টিটাস্কিং ষ্টাফৰ আছে এইটো দুটা ভেকেন্সি আছে আৰু এইগিটা পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ এডুকেশনাল কোৱালিফিকেশন 10 পাস বা ইকুইভ্যালেন্ট হ'ব লাগিব 18 পৰা 40 বছৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে ডকুমেন্ট কৈছে ৰিজিউমেখন লৈ যাব পাসপোৰ্ট ফটোগ্ৰাফ অৰিজিনাল এডুকেশনাল সাৰ্টিফিকেট আইডি প্ৰুফ বেংক পাসবুক এখিনি লৈ যাব লাগিব এটো 11 মহীয়া কন্ট্ৰাক্ট হ'ব আৰু এক্সটেন্ড নহয় আপোনালোকে ডাইৰেক্ট ওয়ার্কিং ইন্টাৰভিউ কাৰণে যাব পাৰিব এই ভেকেন্সি গিটাৰ কাৰণে আৰু ইন্টাৰভিউ আছে 28 জুলাইত আছে 11টা বজাত হ'ব যোনখন MNC বালিকা বিদ্যালয় কেম্পাছ নলবাৰী আসাম ইয়াতে হ'ব আৰু ইয়াতে ইমেইল এড্ৰেছ এটা দিছে এটো mncbm_nolbari@gmail.com আৰু এটো হল ওয়েবসাইট হয় www.mncbm.ac.in ইয়াতো গৈ পেলাই আপোনালোকে ডিটেইলছ খিনি চাব পাৰিব এখন হৈছে অফিশিয়াল এডভাৰটাইজমেন্টখন এখন 21 তাৰিখে ওলাইছে ইয়াতে কৈছে ওয়ার্কিং ইন্টাৰভিউ ফৰ দ্য ৰিটায়াৰ্ড স্পেসিফিক ইয়াতে কৈছে ওয়ার্কিং ইন্টাৰভিউ ফৰ দ্য ৰিটায়াৰ্ড ফেকাল্টিজ আৰু সায়েন্স টিমৰ কাৰণে এখিনি মই ডিটেইলছ কৈ দিলো এখিনি ইয়াত মেনশন কৰা আছে এখিনি এবাৰ চাই লব কি ডকুমেন্টস লাগে কি কথা মেনশন কৰা আছে সেই হিচাপে আপোনালোকৰ যদি এলিজিবিলিটি মিলে আপোনালোকে তেন্তে ওয়ার্কিং ইন্টাৰভিউ কাৰণে যাব পাৰিব এখন সাৰ্কুলাৰ হৈছে ওয়ার্কিং ইন্টাৰভিউ ডিটেইলছ ইয়াত দিয়া আছে 28 তাৰিখে আছে আৰু দুটা যোনটো MTS অফ পোষ্ট হয় মাল্টিটাস্কিং ষ্টাফৰ সেই বিষয়ত লিখা আছে এখিনি এবাৰ আপোনালোকে পঢ়ি চাই লব আপোনালোকে যদি ক্লাস 10 পাস কৰি থৈছে আৰু এখিনি যদি ডকুমেন্টস আছে আপোনালোকে লগত লৈ পেলাই আপোনালোকে ডাইৰেক্ট ইন্টাৰভিউ কাৰণে গুচি যাব পাৰিব এইটো ভিডিওত মই জানাবলগা ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু তেলকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব লগতে ফ্ৰেণ্ডছ আৰু ফ্যামিলি মাজতো শেয়াৰ কৰি দিব কোনোবা যদি পোষ্ট গিটাৰ কাৰণে এলিজিবল হয় তেওঁলোক এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ